মানে কেনেকুৱা খাটিয়া কাম কাজ চলি আছে চিন্তা কৰক। 20 তাৰিখে 20 জুনত এগৰাকী কমৰেড বিষ্ণু ৰাভাৰ দিৱস পাতিব ৰাজ্য চৰকাৰে, আৰু তাৰ 3 দিন পূৰ্বে আন এগৰাকী কমৰেড জুবিন গাৰ্গৰ ফটো মচি পেলোৱা হল। আৰু আশ্চৰ্যজনকভাৱে জুবিন গাৰ্গৰ 9 মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে সংঘটিত হল এই দুষ্কাৰ্য। আৰু ইয়াৰ আঁৰত কি কি ষড়যন্ত্ৰ থাকিব পাৰে, কি কি কাহিনী থাকিব পাৰে চিন্তা কৰক। এই কাৰণে কৈছো, এই যে পৰিকল্পনা এটা কৰিছে মানে চৰকাৰে গুৱাহাটীখন বেঙুনীয়া ৰঙেৰে সজাই তুলিব, আচল কাহিনী ইয়াতেই লুকাই আছে। কিয় হঠাৎ গুৱাহাটী মহানগৰক বেঙুনীয়া কৰিবলৈ পণ ললে, লক্ষ্য বান্ধি ললে? কাৰণ এয়াই গুৱাহাটীখন বেঙুনীয়া কৰাৰ নামত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত জালুকবাৰীৰ পৰা খানাপাৰালৈ য'ত য'ত জুবিন গাৰ্গৰ ফটো আছে সেই ফটোবোৰ মচি পেলাব। কাৰণ ৰং কৰাৰ অজুহাতত এই ফটোবোৰ মচি পেলাই তেওঁলোকে জুবিন গাৰ্গক পুনৰবাৰ অসমীয়া জাতীয় জীৱনৰ পৰা নোহোৱা কৰিব খুজিছে নেকি? নহলে এই অৰ্থনৈতিক অনুগ্ৰহতাৰ পিছতো কিয় অযথা ব্যয় কৰি মহানগৰক বেঙুনীয়া কৰিবলৈ ললে? কথাবোৰ চিন্তা কৰক। আৰু এই যে জুবিন গাৰ্গ নহয়, তাতকৈ ভয়ানক শব্দটো হল কমৰেড এইখন চৰকাৰৰ বাবে। আৰু সেইবাবে হয়তো কিছুদিন পূৰ্বে গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিয়ে যি 6 গৰাকী বিশিষ্ট ব্যক্তিৰ নামত এটা শোভাযাত্ৰা উলিয়াবলৈ প্ৰশাসনৰ অনুমতি বিচাৰিছিল, সেইখিনি সময়ত কিন্তু অনুমতি নিদিলে, কাৰণ তেওঁলোক কমৰেড। গতিকে এই বিষয়বোৰ চিন্তা কৰক, ক'ত কি সংযোগ, এওঁলোকে বিচাৰিছে কি? জাপানৰ মানুহৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি? এখন ফটো ইয়াত থাকিলে অসুবিধা কি, লোকচান কি? গুৱাহাটী সৌন্দৰ্য বৰ্ধনত কিবা ক্ষতি কৰিছে নেকি জুবিন গাৰ্গৰ ফটোই? আৰু মাৰাত্মক কথা চিন্তা কৰক, এওঁলোক কেনেকে চলিছে এইখন চৰকাৰ। মেয়ৰে কৈছে তেওঁ নাজানে, ইফালে বিজেপিৰ সভাপতিয়ে কৈছে তেওঁ নাজানে, জানে কোনে? গুৱাহাটী মহানগৰৰ মেয়ৰৰ অদৃশ্যত এই কামবোৰ সম্ভৱ নে? গতিকে মেয়ৰ মৃগেন শৰণীয়াৰ এই কথা আমি সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। ডাল মে কুছ কালা হে, কাৰণ এই কাৰবাৰবোৰ এদিনত কৰা কথা নহয়। ইয়াৰ নেপথ্যত পূৰ্ব পৰিকল্পনা আছে। কাৰণ জুবিন গাৰ্গে মৃত্যুৰ পিছত যি ধৰণে 9 মাহ পিছতো জুবিন অনুৰাগীসকলক অনুপ্ৰাণিত কৰি ৰাখিছে, উৎসাহিত কৰি ৰাখিছে, প্ৰতিবাদী কৰি তুলিছে, এই কথাটো কিন্তু চৰকাৰৰ কাৰণে সহজ কথা নহয়। আৰু সেইবাবে জুবিন হত্যাটোক অবদমিত কৰি জুবিন অনুৰাগী সকলৰ মুখবোৰ বন্ধ কৰাৰ কাৰণে, জুবিন অনুৰাগীৰ হৃদয়ৰ পৰা জুবিন গাৰ্গক নোহোৱা কৰিব পাৰি নেকি, তাৰেই অপচেষ্টাৰ ফল এয়া। আনহাতে মন কৰক, 9 মাহ সম্পূৰ্ণ হল জুবিন হত্যাৰ। এতিয়া কি হৈছে কোৰ্টত? জুবিন হত্যাকাৰী সকলৰ অধিবক্তা সকলে জুবিন হত্যাৰ বাবে এজাহাৰ দাখিল কৰা জুবিন অনুৰাগী বিশিষ্ট ব্যক্তিসকলক বিভিন্ন ধৰণে জেৰা কৰিবলৈ আৰম্ভ কৰিছে। মানসিকভাৱে তেওঁলোকক দমন কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। চিন্তা কৰক ক'ৰ পৰা কলৈ গ'ল। তথাপিও কিন্তু জুবিন অনুৰাগী হতাশ হোৱাৰ প্ৰয়োজন নাই। কাৰণ মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গ যিমান শক্তিশালী আছিল, মৃত্যুৰ পিছত জুবিন গাৰ্গ তাতকৈ অধিক শক্তিশালী হৈ উঠিছে। আৰু জুবিন গাৰ্গৰ এই হত্যাক কোনোদিন কোনো কাৰণত অৱহেলিত কৰিব নোৱাৰিব, আওকাণ কৰিব নোৱাৰিব, নিষেধ কৰিব নোৱাৰিব, যি চৰকাৰেই নাহক। গতিকে প্ৰিয় দৰ্শক, এই কথাবোৰ চিন্তা কৰক। পাৰ্পল চিটিৰ অদৃশ্যৰ কাৰণ কি হ'ব পাৰে? আৰু আমি শিল্পী মাৰ্চেল বৰুৱাৰ লগত আছো, থাকিম। মাৰ্চেল বৰুৱাই গুৱাহাটীৰ বিভিন্ন প্ৰান্তত দেৱালত জুবিন গাৰ্গৰ ছবি অংকন কৰি যাওক, যাতে প্ৰতিটো মুহূৰ্তত জুবিন অনুৰাগীসকলে জুবিনক অনুভৱ কৰি থাকিব পাৰে। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।